সুরিয়া বাইদেউ প্রমুখে অভিভাবকসকল Resolution Haikal Bahar Buka Bisalbiamon Sania Akhtar Infection from Mom our paper Japan Mar 4.66% probable বিভিন্ন মাধ্যম অহা অভিভাৱক অভিভাৱক আৰু অতি মৰমৰ কিছুমান ছাত্ৰ ছাত্ৰী আছে 77 Senior Secondary School Dr. Shafar Manet যদি সভা হাতে সাহিত্য সভাৰ এখন ভৱিষ্যত এই ক্ষেত্ৰতো প্ৰথমে ধন্যবাদ দিব লাগিব আমাৰ খাৰুপেটীয়া মিলনজ্যোতি সাহিত্য স্বৰ্ণ সাহিত্য শাখাৰ কৰ্মকৰ্তা বিষয়াসকলক ধন্যবাদ জনাব লাগিব এটা ভাল আয়োজন কৰিছে এইটো মোৰ বিবেকতো দেখা যায় যে সাহিত্য সভাৰ পৰা প্ৰথম এইটো এটা আয়োজন কৰা হৈছে যিটো খাৰুপেটীয়াৰ প্ৰথম বুলি মই বিবেচনা কৰিছোঁ গতিকে এইটো এটা বৰ ডাঙৰ পদক্ষেপ আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকল যিসকল কৃতিত্ব দেখুৱাব পাৰিছে তেওঁলোকক মাতি আনি যিখিনি সম্বৰ্ধনা দিয়া গৈছে এইটো সঁচাকৈ গৌৰৱৰ কথা আৰু সাহিত্য সভাৰ এনেকুৱা কৃতিত্বপূৰ্ণ কামবোৰে কৰি যাব লাগে বুলি মোৰ তৰফৰ পৰা ব্যক্তিগতভাৱে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসম সাহিত্য সভাৰ নিৰ্দেশ মৰ্মে দৰং জিলা সাহিত্য সভাৰ সৌজন্যত আৰু আমাৰ খাৰুপেটীয়া মিলনজ্যোতি স্বৰ্ণ শাখা সাহিত্য সভাৰ উদ্যোগত আজি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছিল বিগত বৰ্ষৰ 2023-24 বৰ্ষৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ যি উত্তীৰ্ণ কীৰ্তিমান ছাত্ৰ ছাত্ৰীক আজি সম্বৰ্ধনা জনোৱা হ'ল আজি আমাৰ মাজত উপস্থিত আছিল আমাৰ খাৰুপেটীয়া কলেজৰ পূৰ্বী অধ্যাপক জাকিৰ হুছেইন সাহেব আমাৰ দিলৱাৰ হুছেইন সাহেব আছিল আজমল ছিনিয়ৰ ছেকেণ্ডেৰী হাইস্কুলৰ এনেকুৱা ধৰণৰ আমাৰ মুক্তাৰ হুছেইন আছিল অভৰি শিক্ষক এনেকুৱা ধৰণৰ বিশিষ্ট লোকসকল উপস্থিত আমি আজি এই অনুষ্ঠানটো সম্পন্ন কৰিবলৈ পাইছোঁ আজি কীৰ্তিমান ছাত্ৰ ছাত্ৰীও যি উৎসাহিত কৰিলে আমাৰ অতিথিসকলে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলক আৰু এনেকুৱা ধৰণৰ আমি সহযোগিতা পাম বুলি আশা ৰাখিছোঁ অনাগত দিনত আমি এনেকুৱা কাৰ্যসূচী যাতে ৰূপায়ণ কৰিব পাৰোঁ সকলোৰে মানে সহযোগিতা বিচাৰিছোঁ আৰু যিসকলে আমাক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ